আপুনি এনেকৈ যে ফুটপাথত দৰৱ বিক্ৰী কৰি আছে, ইয়াত আপোনাৰ লাইচেঞ্চ লৈছে লৈছে, ইয়াৰ কাৰণে এটা ভেণ্ডৰ লাইচেঞ্চ লাগে। ইয়াৰ কাৰণে লোৱা নাই। ইয়াৰ কাৰণে লোৱা নাই, তেতিয়াহ'লে আপুনি ফুটপাথত কিয় দৰৱ বিক্ৰী কৰি আছে? আৰু এনেকৈ দৰৱ ৰাখিবৰ কাৰণে এটা টেম্পাৰেচাৰ লাগে, সেইবিলাক আপুনি এনেকৈ যে দৰৱ ৰাখিছে, সেইবিলাক খাই যি মানুহৰ বেমাৰ হয়, তাৰ কাৰণে কোন দায়ী? এতিয়া আপুনি মোক ইতিমধ্যে 2টা পাণ্টি টেবলেট দিলে, হয়নে? এই 2টা পাণ্টি টেবলেট এইটো মই এখেতৰ পৰা কিনিলোঁ, কিমান ল'লে? 30 টকা ন? এতিয়া এই পানীটো আপুনি দিনভৰ ৰ'দত পেলাই দিছে, যদি মোৰ গেছৰ কাম নকৰে তেতিয়াহ'লে কি হ'ব? গেছত যেতিয়া মানুহৰ পেটৰ বিষ হৈ যায়, মানে অস্থিৰ, তেতিয়াতো দৰৱটো কিনে। আৰু এইটো মানুহৰ জীৱন দায়িনী ঔষধ, মানে মানুহৰ জীৱন বাচিবৰ কাৰণে দৰৱ খায়, আৰু সেই দৰৱ যদি আপুনি এনেকৈ ৰাখে, হে? আপোনাৰ ব্ৰেণ্ডৰ লাইচেঞ্চ নাই? আপোনাৰ ব্ৰেণ্ডৰ লাইচেঞ্চ আছে? বজাৰটো নাই, ঘৰতো নহয়, ইয়াত যে আপুনি দৰৱ বিক্ৰী কৰিছে, ব্ৰেণ্ডৰ লাইচেঞ্চ আছে? সেইটো নাই। এইটো কাৰ্ড দিব, এইটো কাৰ্ড এখেতৰ নাম কি? কি নাম তেখেতৰ নাম কি? আছদুজ্জামান। চাওক, আমি অবৈধ ফাৰ্মাচীৰ সন্দৰ্ভত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি প্ৰতিবেদন জমা দিছোঁ। তেখেতে কি ব্যৱস্থা লয় বা কি ডাইৰেকশ্যন আহে সেয়াও লক্ষণীয় হ'ব। আৰু আমাৰ যিটো গোটেই অসমৰ ড্ৰাগছ কণ্ট্ৰল ডিপাৰ্টমেণ্ট আছে গুৱাহাটী, যোৱাকালি মই গুৱাহাটীত গ'লোঁ, তেখেতকো আমি মানে হেৰি দিছোঁ যে অসমত মানে লাখৰ কেইবা লাখ 4-5 লাখ মান অবৈধ ফাৰ্মাচী, নন লাইচেঞ্চ ফাৰ্মাচী চলি আছে। কিয়নো তাৰ এক্সাম্পল কেনেকৈ ধৰিব পাৰি? অসমত এতিয়ালৈকে মেক্সিমাম 16,000+ ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট আছে, আৰু ৰিটেইল ফাৰ্মাচী চলিবৰ কাৰণে ফাৰ্মাচিষ্ট কম্পালচাৰী 16,000 মানুহ দি পেলাই গোটেই অসম চলি আছে। তাৰমানে বাকীবিলাক যে ইয়াত যে ভয়ংকৰ বিসংগতি, এইবিলাক মানে অট'মেটিক গম পোৱা যায়। আৰু কিছুমান ক্ষেত্ৰত দেখা যায় নন লাইচেঞ্চ ফাৰ্মাচী, মানে কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোলোৱাকেও মানে গাঁৱে ভূঞে যধে মধে কাঠফুলাৰ দৰে ফাৰ্মাচী গোটেই অসমতে গঢ়ি আহিছে। আৰু আমি ইতিমধ্যে আমাৰ আৰপুৰ প্ৰত্যেক জিলা সমিতিক আমি নিৰ্দেশ দিছোঁ, যাৰ এৰিয়াত যিমান নন লাইচেঞ্চ ফাৰ্মাচী আছে অতি শীঘ্ৰে তাৰ ফুটেজ ডিটেইলছ আমাক দিব লাগে। আমি তেখেতসকলৰ ওপৰত আইনী ব্যৱস্থা। আজি আমি জুৰিয়া ৰোডৰ আপোনাৰ উদমাৰী বালুগটীয়া বজাৰত মোৰ মানে 3-4 দিন আগত এটা ইনফৰমেশ্যন আছিলে যে তাত 3টা মানে অপেন মাৰ্কেট, অপেন ফাৰ্মাচী যিটো কোৱা হয়, ফুটপাথত বিক্ৰী হৈ আছে। ফুটপাথৰ মেডিচিন বিক্ৰীৰ এটা চিষ্টেম আছিল কি, এসময়ত দিছিলে এইটো ভেণ্ডৰ লাইচেঞ্চ, কিন্তু আজিৰ তাৰিখত ভেণ্ডৰ লাইচেঞ্চ বন্ধ, আৰু ভেণ্ডৰ লাইচেঞ্চ বহুত কমেই আছে। আমি তাত উপস্থিত হ'লোঁ, হৈ পেলাই মানুহজনক সোধ-পোছ কৰিলোঁ, কৰোঁতে তেখেতে একে কথাই স্পষ্ট কৰিলে যে তেখেতৰ কোনো জাতৰ ভেণ্ডৰ লাইচেঞ্চ নাই। গতিকে এই ঔষধৰ লগত ইমান লৰা ধেমালি কিয়? ঔষধ খাই মানুহৰ জীৱন বাচে, সেই ক্ষেত্ৰত এনেধৰণে খোলা বজাৰত এনেকে মানে এই আৰু দৰৱ ৰখাৰ এটা টেম্পাৰেচাৰ থাকে, এটা চিষ্টেম থাকে, সেইখিনিৰ মাজত দৰৱ ৰাখিব লাগে। কিন্তু এনেকে যে ফুটপাথত দৰৱ ৰাখে আৰু এই দৰৱ খাই মানুহৰ মানে বেমাৰ আজাৰ হয়, তেতিয়াহ'লে কোন দায়ী হ'ব? গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি নগাঁও ঔষধ পৰিদৰ্শক মহোদয়, নগাঁও আয়ুক্ত মহোদয়, জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ, তেখেতসকলে অতি শীঘ্ৰে ইয়াৰ ওপৰত এটা স্পেচিয়েল ড্ৰাইভ দিব লাগে, আৰু নন লাইচেঞ্চ ফাৰ্মাচী যিমান আছে একফালৰ পৰা বন্ধ কৰিব লাগে। আৰু আমি অতি শীঘ্ৰে আমি তেখেতসকলে কি কৰে আমি চাওঁ, আৰু নহ'লে আমি থানাই কি কৰিম, লিষ্ট ৰেডি কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।